নমস্কাৰ শাৰদীয় দুৰ্গোৎসৱৰ সপ্তমীৰ শুভকামনা জ্ঞাপন কৰি আৰম্ভ কৰিছো খবৰ @নিউজ 18 ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাসপ্তমী এইবাৰ কৰোনা মহামাৰীয়ে ম্লান পেলাইছে পূজাৰ আনন্দত কৰোনা ভয়াবহতাৰ বাবে এইবাৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অনুষ্ঠিতকৈ আয়োজন কৰা হৈছে দুৰ্গতি নাশিনী দুৰ্গা দেৱীৰ পূজা আজি কালৰাত্ৰি ৰূপত মহিষমৰ্দিনী দেৱী দুৰ্গাৰ পূজা কৰা হৈছে জাক জমকতাবিহীন পূজা মণ্ডপত পূৰ্বৰ দৰে নাই ভক্তৰ ভিৰ এবাৰ ব্যতিক্ৰমী তথা আকৰ্ষণীয় দেৱীৰ প্ৰতিমা আৰু পেণ্ডেলৰ চমকৰ বিপৰীতে আধ্যাত্মিকতাৰে পূজা অৰ্চনা কৰা হৈছে কোভিড প্ৰটকল মানি দুৰ্গা পূজা উপভোগ কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে থাৰ্মেল স্ক্ৰিনিং কৰাৰ পিছতহে ভক্তক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে মহানগৰীতো দুৰ্গা পূজাক লৈ প্ৰশাসনৰ বিশেষ নিৰ্দেশনা এইবাৰ দুলাত ধৰালৈ আগমন ঘটিছে দেৱী দুৰ্গাৰ আৰু দুলাত আহি হাতীত গমন কৰিব দেৱী দুৰ্গাই আৰু জাক জমকতাবিহীন দুৰ্গা পূজা এইবাৰ আৰু এই দুৰ্গা পূজাত ভক্তৰ উপস্থিতিত তেনেই খেৰেঙা উকা উৰুঙা হৈ ৰৈছে প্ৰতিখন পূজা মণ্ডপ বিভিন্ন স্থানৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো মা কামাখ্যা ধামতো আজি সপ্তমীৰ দিনটোতো কুমাৰী পূজাৰ আয়োজন কৰা হৈছে কামাখ্যা ধামৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই আহিছো ঢাক ঢোলৰ শব্দত কিছু মুখৰ পৰিৱেশ দেখিবলৈ পোৱা হৈছে যদিও ভক্তৰ উপস্থিতি তেনেই খেৰেঙা প্ৰতিখন পূজা মণ্ডপত নিমামা পৰিৱেশ প্ৰতিখন পূজা মণ্ডপত আৰু ঢাক ঢোলৰ শব্দত ভক্তিৰ ৰসত গদগদ হৈছে ভক্তিপ্ৰাণ ৰাইজ দেৱী দুৰ্গাৰ আৰাধনা কৰিবলৈ সপ্তমীৰ দিনটোতো একাংশ ভক্ত ওলাই অহা পৰিলক্ষিত হৈছে আৰু কৰোনা মহামাৰীৰ বাবে বহু কাৰ্যসূচী বাতিল কৰা হৈছে এইবাৰ দুৰ্গা পূজা উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয় আৰু সেই সকলো কাৰ্যসূচী বাতিল কৰি অতি অনুষ্টুপীয়াকৈ পালন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ এক নজিৰবিহীন পৰিৱেশৰ সাক্ষী আজি সপ্তমীৰ দিনটোতো ৰাজ্যবাসী কাহানিও কোনেও কল্পনা কৰিব নোৱাৰা পৰিৱেশ দুৰ্গা পূজাৰ এয়া দুৰ্গা পূজাত নাই বীৰ দি বাট নোপোৱা পৰিৱেশ যি জনসমুদ্ৰৰ সৃষ্টি হয় লোকে লোকাৰণ্য হৈ পৰে প্ৰতিখন পূজা মণ্ডপ আৰু সেই পৰিৱেশ এইবেলি দেখিবলৈ পোৱা নহল শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত আজি সপ্তমীৰ দিনটোতো ষষ্ঠীৰ দিনটো লেখীয়াকৈ ভক্তৰ খেৰেঙা উপস্থিতিৰে নিমামা পৰিৱেশ পৰিলক্ষিত হৈছে প্ৰতিখন পূজা মণ্ডপত চমক লগা পেণ্ডেলৰ পয়ভৰ নাই এইবাৰ দুৰ্গা পূজাত লাখ কোটি টকা বাজেটৰ পেণ্ডেল এইবাৰ দেখিবলৈ পোৱা নহল দুৰ্গা পূজাত আৰু কোভিড বিধিৰ মাজেৰে এনেদৰে সকলোৱে দুৰ্গা পূজা পালন কৰিছে আৰু প্ৰশাসনেও এই ক্ষেত্ৰত সকলোকে সহযোগিতা কৰিবলৈ আহ্বান জনাইছে কৰোনাৰ সংহাৰ এতিয়াও আঁতৰি যোৱা নাই সংক্ৰমণ এতিয়া অব্যাহত আছে আক্ৰান্তৰ সংখ্যা বাঢ়ি আছে ৰাজ্যত মৃত্যুৰ সংখ্যা বাঢ়ি আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে অতি অনুষ্টুপীয়াকৈ দুৰ্গা পূজা উদযাপন কৰিবৰ বাবে অনুমতি প্ৰদান কৰা হৈছে আৰু সেইবাবে পূৰ্বৰ তুলনাত এইবাৰ অতি কম সংখ্যক দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে বিভিন্ন স্থানত ঘট পূজাৰ আয়োজন কৰা হৈছে আৰু বিভিন্ন স্থানত সৰু সৰু মূৰ্তিৰেই দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে আনহাতে বিভিন্ন স্থানত দুৰ্গা পূজাৰ ফটোতেই এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ আয়োজন কৰা হৈছে কোনো এখন পূজাস্থলীতে নাই মেলা সদৃশ পৰিৱেশ আৰু তাৰ মাজতে ঢাক ঢোলৰ কিছু শব্দই পূজা লগাইছে ভক্তিপ্ৰাণ ৰাইজৰ গাত আনহাতে বতৰে বিধি পথালি দিয়া পৰিলক্ষিত হৈছে অহা ২৬ অক্টোবৰ পৰ্যন্ত ৰাজ্যৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ তথা পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই আগজাননী ইতিমধ্যে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে মুঠৰ ওপৰত কৰোনা দুৰ্যোগ আৰু বতৰে এইবাৰ বিধি পথালি দিছে শাৰদীয় দুৰ্গোৎসৱত
আৰু এনেদৰে কৰোনাৰ আতংকৰ মাজতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ লগতে ধুবুৰীতো অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ পূজা অৰ্চনা সপ্তমীৰ পুৱা কিছু সংখ্যক ভক্তই দেৱীক আৰাধনা কৰা দেখা গ'ল জাক জমকতাবিহীন পূজা মণ্ডপত নাই পূৰ্বৰ দৰে ভক্তৰ ভিৰ এশ ২৫ বছৰত ভৰি দিলে নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰে কোভিড প্ৰটকল মানি উদযাপন কৰা হৈছে এইবেলি নাট্য মন্দিৰৰ দুৰ্গোৎসৱ কিছু সময় পিছতে উপস্থিত হ'ব মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি জনাইছো ১২৫ বছৰত ভৰি দিলে নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰৰ দুৰ্গোৎসৱে আৰু এই মুহূৰ্তত নগাঁৱৰ আমোলাপট্টি নাট্য মন্দিৰৰ দুৰ্গোৎসৱস্থলীত উপস্থিত আছে আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰা নীলোৎপল শাৰদীয় দুৰ্গোৎসৱৰ সপ্তমীৰ শুভকামনা জ্ঞাপন কৰিছো ১২৫ বছৰীয়া গৌৰৱোজ্জ্বল দুৰ্গোৎসৱ আমোলাপট্টি নাট্য মন্দিৰত কেনেকুৱা পৰিৱেশ এই মুহূৰ্তত নিশ্চয় জয়ন্ত আপোনালৈ মহাসপ্তমীৰ শুভেচ্ছা থাকিলে আৰু আমি বৰ্তমান উপস্থিত আছোঁ নগাঁও আমোলাপট্টি নাট্য মন্দিৰত আৰু কিছু সময়ৰ পিছতে যি ইয়াত আহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত কৰি আৰু আমি দেখুৱাই আছোঁ বৰ্তমান ১২৫ বছৰ ভৰি দিছে এইবাৰ ঐতিহ্যমণ্ডিত পূজাই আৰু যি আমোলাপট্টি নাট্য মন্দিৰ আজি ১২৫ বছৰ প্ৰতিষ্ঠা দিৱস আৰু যতীন দা আছে আমাৰ লগত অভিনেতা যতীন বৰা আছে দাদা আপোনাৰ প্ৰথম স্থাপন আপুনি যিহেতু অভিনয় জগতৰ লগত জড়িত আৰু আমোলাপট্টি নাট্য মন্দিৰ আমাৰ যিহেতু আপুনি অভিনয় জগত জড়িত আৰু আমোলাপট্টি নাট্য মন্দিৰৰ ঐতিহ্য আছে আৰু ১২৫ বছৰ আজি প্ৰতিষ্ঠা দিৱস আৰু ইয়াত আহিব আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ব কি প্ৰথম কথা হৈছে আজি আমোলাপট্টিৰ এই নাট্য মন্দিৰৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত আজি ১৫০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে মই ইয়াত উপস্থিত নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু মহা সপ্তমী উপলক্ষে সমূহ অসমবাসী ৰাইজক মই যতীন বৰাই মায়ে যাতে শক্তি দিয়ক সাহস দিয়ক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ এই নাট্য মন্দিৰতে আমি অভিনয় অহা কক্ষটো আৰম্ভ কৰিছোঁ আৰু এই নাট্য মন্দিৰটো বহুত স্মৃতিৰ মন্থন আছে বহুত বিখ্যাত অভিনেতা অভিনেত্ৰীৰ লগত কাম কৰিছোঁ ডাইৰেক্টৰৰ লগত কাম কৰিছোঁ বহুত কথা ৰোমন্থন কৰিব পৰা যায় নাট্য মন্দিৰত আজি খুব ভাল লাগিছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব নাট্য মন্দিৰৰ ১২৫ বছৰীয়া উদযাপন উপলক্ষে আমি সকলোৱে তেখেতক স্বাগতম জনাইছোঁ নগাঁওবাসী হৈ ধন্যবাদ জনাইছোঁ আৰু আপোনালোক পূজাৰ শুভেচ্ছা থাকিলে মহাসপ্তমীৰ শুভেচ্ছা থাকিলে কিন্তু আৰু এটা কথা আজি নগাঁৱৰ বাবে আৰু এটা ভাল দিন কেইবাটাও আজি উন্নয়নমূলক কাম কাজ এখন চৰকাৰে আজি নগাঁৱত মুকলি কৰিব খুব সুন্দৰ কথা আজি এইটো সময়ত আচলতে আমাৰ বিধায়ক উপসভাই যথেষ্ট ভাল কাম কৰিছে মই গৌৰৱ অনুভৱ কৰোঁ উপসভা বন্ধু হিচাপে আৰু অনাগত দিনত বিজেপি চৰকাৰখনে যিখিনি কাম কৰিছে সেইখিনি মই নগাঁৱৰ এজন ব্যক্তি হিচাপে নগাঁৱৰ এজন সাধাৰণ ব্যক্তি হিচাপে মই নিজে গৌৰৱ অনুভৱ কৰিছোঁ অনাগত দিনত ভাল কাম কৰি যাব বুলি আশা কৰিছোঁ ধন্যবাদ দাদা মই দেখুৱাইছোঁ বৰ্তমান অলক দা আছে অলক দা আপোনাৰ প্ৰথম চেষ্টা কৰিম কিছু সময়ৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'বহি যতীন দা ইতিমধ্যে আহি পাইছেহি আৰু যথেষ্ট এক উখল মাখল পৰিৱেশ কাৰণ ১২৫ বছৰ ১২৫ বছৰীয়া এখন আমোলাপট্টিৰ পূজাৰ এটা পৰম্পৰা আছে আমোলাপট্টি পূজাত সাধাৰণতে বাহ্যিকতাটো আমাৰ নাই আমাৰ যিটো মাংগলিক পূজা সদায় এইটোৱে হয় আমাৰ আৰু আমাৰ আজি সৌভাগ্যৰ দিন যে ১২৫ বছৰে আমাৰ আজি পূজাত স্বাস্থ্য আৰু বিত্তমন্ত্ৰী ডাঙৰীয়া আমাৰ মাজত আজি পূজা দিবলৈ আহিব নগাঁও সন্মানীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই এইটো এৰেঞ্জ কৰিছে তাৰ কাৰণে আমি তেখেতৰ ওচৰত চিৰকৃতজ্ঞ আমাৰ এইটো আজি অনুষ্ঠান যিটো আমাৰ কিন্তু আমাক অকণমান বতৰে আজি আমনি কৰিছে উপায় নাই তাৰ বতৰে আমনি কৰাৰ স্বত্বেও আমাৰ যথেষ্ট ভক্ত ইয়াত গোট খাইছে আমি ভাবিছোঁ আৰু ভক্ত ইয়ালৈ আহি আছে
গতিকে আমাৰ কাৰণে আজি বৰ আনন্দৰ দিন এই দিনটো যে তেখেতে আমাৰ মাজত আহি পেলাই আজি পূজা দিব। তেখেত যথেষ্ট ধাৰ্মিক ব্যক্তি এজন আমি জানো, এইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ দিন আচলতে। মই দেখুৱাইছোঁ বৰ্তমান ইতিমধ্যে বতৰে বিধি পথালি দিলেও যথেষ্ট সংখ্যক লোক আহি উপস্থিত হৈছেহি আৰু যি আমি দেখুৱাইছোঁ বৰ্তমান আমোলাপতি, নগাঁও আমোলাপতি এক অভিজাত অঞ্চল আৰু আমোলাপতিৰ যি নাট্য মন্দিৰ, সেই নাট্য মন্দিৰ এক ঐতিহ্যমণ্ডিত নাট্য মন্দিৰ, কাৰণ যিহেতু কলা সংস্কৃতিৰ ক্ষেত্ৰত নগাঁও যথেষ্ট আগবঢ়া আৰু নগাঁও আমোলাপতি নাট্য মন্দিৰতে বিভিন্ন ৰজনীকান্ত বৰদলৈ হওক বা বিভিন্ন যি বলিষ্ঠ নাট্যকাৰ ইয়াত তেওঁলোকে বহু সংখ্যক যি চিৰযুগমীয়া নাটৰ যি তেওঁলোকে ইয়াত জন্ম দিছিলে আৰু এই আমোলাপতি নাট্য মন্দিৰৰ লগত যি উদযাপিত যি পূজা, সেই পূজাত আজি আহি পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'বহি আৰু মই তোমাৰ পৰা জানিবলৈ চেষ্টা কৰিম আজি 125 বছৰীয়া দুৰ্গোৎসৱ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব, কি ক'বা? এখন পূজা আমি বহুত সৰুৰে পৰা পাই আহি আছোঁ। আজি আমাৰ কাৰণে এইটো বহুত ডাঙৰ কথা যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজত আহিব আৰু মই সকলোকে দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিশ্চয় নিশ্চয়। মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম, কি ক'ব? কেনেকুৱা কি আজি বতৰ বেয়া, কিছু তেওঁ যথেষ্ট সংখ্যক লোক আহিছে, কি ক'ব? সেইটোৱে আমাৰ কাৰণে সেইটোৱে হয় ভাগ্য, ইমান কৰোণাৰ মাজতো যে ইমানখিনি মানুহ আহি পেলাই উপস্থিত হৈছে এই পূজাস্থলীত। তথাপি আগৰ নিচিনা উৎসাহটো কাৰো নাই, সেইটোৱে ভাল লাগিছে। আৰু অলপ পিছতে খন্তেক সময়ৰ পিছতে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আহি পাবহি, গতিকে সেই হিচাপেও অলপ মানুহখিনি আহিছে, ভাল লাগিছে। আৰু মই জয়ন্তৰ কথা ক'ব লাগিব যে ইতিমধ্যে ইয়াত গোৱা বন্তি আগবঢ়োৱা হৈছে আৰু আমি দেখুৱাইছোঁ বৰ্তমান যি আইসকলে নাম লৈছে। আৰু মই এটা কথা ক'ব লাগিব জয়ন্ত, আজি নগাঁৱত কেইবাটাও উন্নয়নমূলক কাম কাজ আজি শুভাৰম্ভ হ'ব। নগাঁৱৰ যি হাই মাৰ্কছ লাইট, নগাঁৱৰ এখন 35 বছৰ ওলোমা দলং বুলি কোৱা হৈছিলে, যিখন দলং 35 বছৰ ধৰি মুকলি কৰা হোৱা নাছিলে, সেই দলংখন আজি মুকলি কৰিব বিধায়ক ৰুদ্ৰসভাৰ প্ৰচেষ্টাত এখন সম্পূৰ্ণ হৈছে। আৰু নগাঁও আমোলাপতি নাট্য মন্দিৰত এখন সভাতো ভাগ ল'ব যতীন বৰা। আমাৰ লগত নৱনীতা বাইদেউ আছে। বাইদেউ আপোনাৰ পৰা চেষ্টা কৰিম, মহাসপ্তমীৰ শুভেচ্ছা থাকিলে প্ৰথমে আপোনালৈ। আৰু আজি আমোলাপতি নাট্য মন্দিৰ আপুনি অভিনয়ৰ লগত জড়িত আৰু এই আমোলাপতি নাট্য মন্দিৰত বহু বলিষ্ঠ নাট্যকাৰে বহু চিৰযুগমীয়া নাটৰ আমাক জন্ম দিছিলে, গতিকে আজি ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি আছে আৰু 125 বছৰীয়া অনুষ্ঠান। বতৰে বিধি পথালি দিছে, তথাপিও কিছু উৎসাহ আছে নিশ্চয়। নিশ্চয়। প্ৰথমে নিউজ 18ৰ জৰিয়তে সমূহ অসমবাসী ৰাইজক মহাসপ্তমী শাৰদীয় দুৰ্গোৎসৱৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। মা ভগৱতীয়ে সকলোকে আশীষ প্ৰদান কৰক। আৰু নগাঁও নাট্য মন্দিৰ, নগাঁও আমোলাপতি পূজা সমিতি মানে মোৰ মাহঁতৰ ঘৰ একেবাৰে ওচৰত আৰু সকলোৱে জানে যে প্ৰত্যেক পূজাত মই সদায় ইয়ালৈ আহোঁ। আজি জন্ম হোৱাৰ পৰাই এখন পূজা আজিলৈকে মিছ কৰা নাইকিয়া, গতিকে এইটো এটা পৰম্পৰা। আজিও সেইটো বুলি আহিছোঁ আৰু আগন্তুক অষ্টমী, নৱমী, দশমী সদায় ইয়াতে থাকিম। আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। নীলোৎপলে আমাক দেখুৱাইছে আমোলাপতিৰ নাট্য মন্দিৰ প্ৰাংগণৰ পৰা পোনপটীয়া সম্প্ৰচাৰ নাট্য মন্দিৰৰ 125 বছৰীয়া জন্ম জয়ন্তী আৰু সেই উপলক্ষে এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আৰু এই মুহূৰ্তত আমি শক্তিপীঠ মা কামাখ্যা ধামলৈ যাম। আজি সপ্তমীৰ দিন কাত্যায়নী ৰূপত দেৱী দুৰ্গাৰ পূজা অৰ্চনা অব্যাহত আছে মা কামাখ্যা ধামত। উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন। বিপুল, আপোনাকো সপ্তমীৰ শুভকামনা জ্ঞাপন কৰিছোঁ। কামাখ্যা ধামত পৰম্পৰা অটুট ৰাখি কুমাৰী পূজাৰ আয়োজন কৰা হৈছে, আজি সপ্তমী পূজাৰ আয়োজন কৰা হৈছে। দেখুৱাওক আমাক পৰিৱেশ শক্তিপীঠ মা কামাখ্যা ধামৰ। হয় জয়ন্ত, ধন্যবাদ। এই মুহূৰ্তত আমি নীলাচল পাহাৰত মা কামাখ্যা দেৱালয়ত উপস্থিত আছোঁ। আমাৰ কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাস আৰু মই পুৱাৰে পৰা আমি পোনপটীয়া সম্প্ৰচাৰত আজি যি কুমাৰী পূজা, এই কুমাৰী পূজাৰ সবিশেষ আমি দেখুৱাই আহিছিলোঁ। আৰু এই মুহূৰ্তত মোৰ পিছফালে এইসকল কুমাৰী দেখিছে। আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ টেলিভিশ্যনৰ পৰ্দাত পোনপটীয়া সম্প্ৰচাৰত আমি দেখুৱাই আছোঁ যে এই 7গৰাকী কুমাৰী প্ৰথম দিনাখনৰ পৰা এই ধৰণে আৰম্ভ হৈছিল। তাৰপিছত দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চম আৰু ষষ্ঠী যোৱাৰ পিছত এতিয়া আজি সপ্তমী আহিলে। সপ্তমীত 7গৰাকী কুমাৰী, অহা কাইলৈ 8গৰাকী থাকিব, নৱমীৰ দিনাখন শেষ হ'ব। আৰু এই কুমাৰী পূজা মা কামাখ্যাৰ এটা বৈশিষ্ট্য আছে, প্ৰতি বছৰে এই ধৰণে পূজাত তেখেতসকলে কুমাৰী পূজা অনুষ্ঠিত কৰে। এই COVID-19ৰ বাবে দীৰ্ঘদিন ধৰি মা কামাখ্যা দেৱালয় অন্যান্য মন্দিৰৰ দৰে বন্ধ আছিলে দুৱাৰ, কিন্তু বুধবাৰে খুলিছে, বৃহস্পতিবাৰ, শুকুৰবাৰ, এই 3 দিন হ'ল। এতিয়া কিছুসংখ্যক দৰ্শকে ভক্তপ্ৰাণ ৰাইজে মা কামাখ্যাৰ মাৰ ওচৰত সেৱা ল'বলৈ আহিছে। আৰু এই কুমাৰীসকলৰ আমি দেখুৱাইছোঁ আৰু তেখেতসকল এই কুমাৰীৰ সৈতেও মই কথা পাতিব বিচাৰিম। জয়ন্ত, মানে অকণমান কোৱাচোন, আজি পূজা শেষ হৈ গ'ল? হৈ গ'ল। কোৱাচোন অকণ শুভেচ্ছা দিয়া। চবকে মই শুভেচ্ছা দিলোঁ। এইমাত্ৰ আমাৰ পূজা খতম হৈছে। পূজা খতম হৈছে, মানে তোমাৰ নামটো কোৱা আৰু শুভেচ্ছা দিয়া। মোৰ নাম কৃতিকা কৃষ্ণ শৰ্মা। তুমি কিবা ক'বা? মোৰ নাম মুগ্ধা দেৱী।
পূজা শেষ হৈ গ'ল পূজা শেষ হৈ গ'ল পূজা শেষ হৈছে হয় আৰু তেখেতসকলৰ অভিভাৱক সকলো আছে কিছু সময় আগতে আমি দেখিছিলোঁ যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী আৰু লগতে মন্ত্ৰী পীযুষ হাজৰিকাৰ পত্নী তেখেতসকলো ইয়ালৈ আহিছিলে আইমী বৰুৱা আৰু ৰিণিকী ভূঞা শৰ্মা তেখেতসকলক আমি ইয়াত পাইছিলোঁ আৰু তেখেতসকলেও আমাৰ ওচৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমগ্ৰ ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছিলে ইয়াত অভিভাৱকসকল আছে জয়ন্ত আমি তেখেতসকলৰ মুখেৰে জানিব পাৰিম এই যে আমাৰ মা কামাখ্যা মন্দিৰৰ এটা বৈশিষ্ট্য আছে যে কুমাৰী পূজা অনুষ্ঠিত হয় অকণমান জনাওকচোন প্ৰথমতে মই সকলো অসমবাসী ৰাইজলৈ দুৰ্গা পূজাৰ পৰা আজি সপ্তমীৰ কাৰণে মই দুৰ্গা পূজাৰ শুভেচ্ছা যাচিলোঁ আৰু ইয়াতে প্ৰত্যেক মানে দুৰ্গা পূজাতেই পঞ্চমী সপ্তমী এনেকৈ নৱমী এনেকৈ সদায় দুৰ্গা পূজা পালন কৰা হয় আৰু কুমাৰীবিলাকক কুমাৰী পূজা পালন কৰা হয় দেৱীকো আৰু বহুতে আহি ধুনীয়াকৈ নৈবেদ্য এনেকৈ দি কুমাৰীসকলক ধুনীয়াকৈ পূজা অৰ্চনা কৰে আমি সকলোৱে তেওঁলোকৰ চৰণত সেৱা যোগাওঁ সেয়াই আৰু মোৰ ক'বলগীয়া বাইদেউ অকণমান আগতে জনাইছিলে অকণমান আগবাঢ়ি আহকচোন যে প্ৰতিপদৰ পৰা আৰম্ভ কৰি নৱমীলৈকে যে হয় অকণমান জনাওকচোন ইয়াত মানে প্ৰত্যেক বছৰে আমাৰ ইয়াত কামাখ্যাত বাৰ্ষিক পূজা হয় এতিয়া প্ৰতিপদৰ পৰা আমাৰ দশমীলৈকে পূজা চলে প্ৰতিপদৰ এজন দ্বিতীয়া দুজনী তৃতীয়া তিনিজনী তেনেকৈ আমাৰ নৱমীলৈকে পূজা চলে তেনেকৈ প্ৰত্যেক বছৰে পূজা চলে আৰু পূজাৰীবিলাক সদায় প্ৰত্যেক সময়তে চেঞ্জ হৈ থাকে আমাৰ তেনেকুৱাকৈ পূজা অৰ্চনা হয় আৰু এইবাৰতো ক'ভিডৰ কাৰণে অকণমান পূজাটো অকণমান সেমেকি গৈছে কিন্তু তথাপিতো আমাৰ বাৰ্ষিক পূজাস্থলী আমাৰ চলিবই লাগিব সেইকাৰণে আমাৰ কৰ্মখিনি আমি কৰি গৈছোঁ ঠিকে আছে মই এইখিনি কৈ পেলাই মোৰ মন্তব্য সামৰি কৰিছোঁ আপুনি সেৱা কৰিলে নমস্কাৰ সেৱা হৈ গ'ল কুমাৰী পূজা বিষয়ে মানে সদায় এখেতে যি ক'লে সেনেকুৱাই আৰু প্ৰত্যেক বছৰৰ পৰা হৈয়ে আহি আছে এই বছৰো আজি সপ্তমী 7জন অষ্টমী 8জন নৱমী 9জন এনেকৈ পূজা অৰ্চনা হৈ যায় জয়ন্ত আমি সবিশেষ জনালোঁ আমাৰ নিজে অসম নৰ্থ ইষ্টৰ দৰ্শকক মোক পুনৰ এবাৰ কুমাৰী কেইগৰাকীক দেখুৱাইছোঁ এয়া 1 2 3 4 5 6 7গৰাকী কুমাৰীক আজি মহাসপ্তমীৰ দিনাখন এনেধৰণে পূজা কৰা হৈছিলে অহাকাইলৈ 8গৰাকী কন্যাক পূজা কৰা হ'ব কুমাৰী পূজাত আৰু নৱমীত শেষ হ'ব দশমীৰ দিনাখন ইয়াত কুমাৰী পূজা নহয় গতিকে প্ৰতিপদৰ পৰা এই ধৰণে আৰম্ভ হৈছিলে COVID-19ৰ মহামাৰীৰ সময়ত এই কামাখ্যা দেৱালয় অন্যান্য মন্দিৰৰ লগতে বন্ধ আছিলে বুধবাৰৰ পৰা দুৱাৰ খুলি দিছে কিন্তু যিটো VIP দুৱাৰ থাকে 500 টকা দিলে যে সোমাব পাৰে সেয়া বন্ধ আছে সৰ্বসাধাৰণ লোকৰ বাবে গেট খুলি দিয়া আছে জয়ন্ত নিশ্চয় ধন্যবাদ বিপুল ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে নগাঁৱৰ পৰা আমাৰ নীলোৎপল বৰা দুয়োগৰাকীকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু এনেদৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ হ'লেও পৰম্পৰা অটুট ৰাখি আজি সপ্তমীৰ দিনটোতো দেৱী দুৰ্গাৰ পূজা অৰ্চনা অব্যাহত আছে কৰোনা ভাইৰাছৰ মাজতে এতিয়া এইবাৰ ৰাজ্যবাসীয়ে উদযাপন কৰিছে শাৰদীয় দুৰ্গোৎসৱ কিন্তু এই পূজাত পৰিলক্ষিত হোৱা নাই পূৰ্বৰ উৎসাহ মৰাণতো দেখিবলৈ পোৱা হৈছে অনুৰূপ পৰিৱেশ পৰম্পৰা ৰক্ষা কৰি মৰাণৰ বিভিন্ন পূজা সমিতিসমূহে আয়োজন কৰিছে দুৰ্গা পূজা মৰাণৰ আটাইতকৈ পুৰণি দুৰ্গা পূজা মৰাণ ঠাকুৰবাৰী পূজা মণ্ডপত এইবাৰ অনুষ্ঠিত হৈছে 105 সংখ্যক দুৰ্গা পূজা ঠাকুৰবাৰীত অৱস্থিত স্থায়ী পূজা মণ্ডপত চৰকাৰী নীতি নিৰ্দেশনা মানি পূজা অনুষ্ঠিত কৰিছে আয়োজক সমিতিয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো মহাসপ্তমী ব্যাপক আয়োজন চলিছে অনুষ্ঠিতীয়াকৈ আয়োজন কৰিছে যদিও পূজা মণ্ডপত ভক্তসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে কোভিড প্ৰটকলৰ মাজেৰে এবাৰ অনুষ্ঠিত হৈছে পূজা আৰু মই আছোঁ বৰ্তমান মৰাণৰ আটাইতকৈ পুৰণি ঠাকুৰবাৰীস্থিত পূজা মণ্ডপত আৰু মোৰ ওচৰতে আছে ইয়াৰ আয়োজক সমিতি মই আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে এবাৰ পূজা আয়োজন কৰিছে পূজা আয়োজনটো আমাৰ পূজাৰ নীতি নিয়ম মতেতো আমি সেইমতেতো আমি ঠিকেই কৰিছোঁ কিন্তু দৰ্শনাৰ্থীৰ কথাটো আমি এতিয়ালৈকে ক'ব পৰা নাই মানে কৰোনা প্ৰটকল মানি এতিয়া কেনেকুৱা ধৰণৰ দৰ্শনাৰ্থী আহিব নাহিব কিন্তু আমি ইয়াত চেনিটাইজৰ ব্যৱস্থা মাস্ক যদি পিন্ধি নাহে মাস্কৰ ব্যৱস্থা তাৰপিছত আমাৰ ডিষ্টেন্স মেইনটেনেন্স এইবিলাক আমি কৰিম আৰু ইতিমধ্যেতো আপোনালোকে দেখিছে আমাৰ পুৰোহিতে পূজাত বহিছে আজি মহাসপ্তমী তাৰপিছত এনে ক্ৰমান্বয়ে যাব কালি সপ্তমী নৱমী এনেকুৱা বিসৰ্জন আৰু চৰকাৰৰ নীতি নিৰ্দেশনা যিমান পাৰোঁ আমি কমিটিয়ে মানি আৰু ৰাইজেও যাতে সেইটো বুজি পায় সেইটো মতে যদি কৰে খুব ভালেই হ'ম আৰু পূজাটো যাতে সুকলমে পাৰ হয় সেইটোৱে আশা কৰোঁ নিশ্চয়কৈ কেমেৰা পাৰ্চন পুনাই দেখুৱাব এতিয়া পুৰোহিতে ইয়াত মন্ত্ৰোচ্চাৰণ কৰি থকা পৰিলক্ষিত হৈছে এনেধৰণে হেৰেঙা উপস্থিতিৰ মাজেৰেই দুৰ্গোৎসৱ আৰম্ভ কৰোঁ আৰু আজি যিহেতু মহাসপ্তমী মহা আয়োজন চলিছে যদিও কৰোনাৰ বাবে মানুহৰ সমাগম হেৰেঙা হোৱা পৰিলক্ষিত হৈছে আন এজন বিষয়ববীয়া আছে কি ক'ব বিচাৰিব
আজি আপোনাৰ পূজা যিখিনি আমাৰ নিয়ম নীতি সেইখিনি চলি আছে পূজা এইমাত্ৰ অটোমতে বহিছে পূজা লৈ এতিয়া আপোনাৰ সেই পূজাৰ পিছত আপোনাৰ ভোগৰ এইখিনি হ'ব আৰু তাৰপিছত আপোনাৰ কাইলৈলৈ অষ্টমী পূজা আছে অষ্টমী পূজা হ'ব তাৰপিছত আপোনাৰ সন্ধি পূজাও আছে সন্ধি পূজা হ'ব তাৰপিছত আপোনাৰ কালি প্ৰগ্ৰামখিনি আছে এনেকৈ COVID-19 বাবে পুৰোহিত আৰু যি আয়োজক সমিতিসকলেও ক'ভিড টেষ্ট কৰিবলৈ দিছিল কৰা হৈ গ'ল আমি যোৱাকাইলৈ কৰিলোঁ খবৰ অব্যাহত থাকিব বাতৰিত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি